Hello everyone, welcome to my channel Maths by Sujit. Perfect square আৰু perfect cube ইয়াৰ ওপৰত এক্সামত কুৱেশ্যন অহা দেখা যায়। আজি আমি এনেকুৱা কুৱেশ্যনবোৰ সলভ কৰিম। একেবাৰে বেছিকৰ পৰা চাম যাতে এক্সামত যদি আহে তোমালোকে ইজিলি সলভ কৰিব পাৰিবা। এডিআৰই গ্ৰেড 3 এক্সামত আহিছিলে, সো গ্ৰেড 4 টো আহিব পাৰে, তোমালোকে চাই যোৱাটো নিজৰ কাৰণে ভাল। আৰু অকল এডিআৰই গ্ৰেড 4 বুলিয়ে নহয়, আসামৰ যিকোনো এক্সামৰ কাৰণে এটো হেল্পফুল হ'ব। যিসকলে আসাম পুলিচ এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট দিছে সিহঁতৰ কাৰণে এটো হেল্পফুল। ফাৰ্ষ্ট কুৱেশ্যনটো, ফৰ ইচ অফ দ্য ফলোইং নাম্বাৰছ ফাইণ্ড দ্য স্মলেষ্ট হোল নাম্বাৰ বাই হুইচ ইট শুড বি মাল্টিপ্লাইড ছ' এজ টু গেট এ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। এই সংখ্যাবোৰক মই পাৰফেক্ট স্কোৱাৰ নাম্বাৰ বনাবৰ কাৰণে এনেকুৱা কি সৰু সংখ্যাৰ পৰা পূৰণ কৰিম। ঠিক আছে, এনেকুৱা কি সৰু সংখ্যাৰ পৰা পূৰণ কৰিলে এই নাম্বাৰবোৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰ বনি যাব, এইটো সুধিছে। এতিয়া পাৰফেক্ট স্কোৱাৰ নাম্বাৰ মানে কি, যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰোঁ, যেনেকৈ 4, 9, 25, 100, এইবোৰ কি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। 4ৰ বৰ্গমূল কিমান 2, 9ৰ কিমান 3, 25ৰ 5, 100ৰ কিমান 10। ছেম দুটা সংখ্যা পূৰণ কৰি পাব লাগে, যেনেকৈ এইটো কিমান 100 to 10 10 100, চোৱা ছেম দুটা সংখ্যা পূৰণ কৰি পাওঁ ন, এনেকৈ পেয়াৰিঙত থাকিব লাগে। 25টো চোৱা 5 5 গুণ 25, ছেম দুটা নাম্বাৰ পূৰণ কৰি পাওঁ। তেনেকৈ 9 মানে কি 3 3 গুণ 9, 4 মানে কি 2 2 গুণ 4। ঠিক আছে, এইকেইটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। মই একেবাৰে কনচেপ্ট ৱাইজকৈ যাম ডিটেইলছত, যাতে তোমালোকৰ কি কনচেপ্টটো ক্লিয়াৰ হয় আৰু বুজিবলৈ ইজি হয়। ছাপ'জ মই এটা এক্সাম্পল লৈছোঁ 12, এটা সংখ্যা। ইয়াৰ লগত মই এনেকুৱা কি সংখ্যা পূৰণ কৰিম যাতে এইটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ বনি যায়। ঠিক আছে, পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। তো ফাৰ্ষ্টত তোমালোকে ইয়াক ভাঙিব লাগিব। মৌলিক সংখ্যাত ভাঙিব পাৰা, মানে প্ৰাইম ফেক্টৰাইজেশ্যন। প্ৰাইম নাম্বাৰ মানে কি 2 3 5 7, এইবোৰ কি প্ৰাইম নাম্বাৰ। 11 এনেকৈ গৈ থাকিব, মানে অকল 1ৰ পৰা হৰণ যোৱা আৰু নিজৰ পৰা, আৰু বেলেগৰ পৰা হৰণ নাযায়। আৰু এটা কথা মনত থবা, প্ৰাইম নাম্বাৰক কেতিয়াও ফাৰ্ডাৰ আমি ডিভাইড কৰিব নোৱাৰোঁ। 2ক আমি ভাঙিব নোৱাৰোঁ, আৰু ইয়াক মই 1 পূৰণ 2 লিখিব পাৰোঁ। চোৱা নিজে ৰিপিট হৈ যাব আকৌ, আৰু 1টো এনেও থাকেই ন, লিখি লাভেই নাই। তো প্ৰাইম নাম্বাৰত আমি ভাঙিলে কি, আৰু আমি ভাঙিব নোৱাৰোঁ আৰু লাষ্টত, মানে সেইটোৱে লাষ্ট ষ্টেপ। ঠিক আছে, তো 12ক চোৱা 2 6 গুণ 12 লিখিব পাৰোঁ, 2 6 গুণ 12, বা কিছুমানে ক'ব 3 4 গুণ 12, একেই কথা, 3 4 গুণো 12 হয়। এতিয়া আকৌ 6ক মই লিখিব পাৰোঁ 2 3 গুণ 6, 4ক লিখিব পাৰোঁ 2 2 গুণ 4। চোৱা 2 2 3 এটা, ইয়াতো 2 2 3 এটা, একেইটো আহিলে ন। তো যেনেকৈ মন কৰিলে হ'ল। আৰু এটা কথা মনত থবা, 12ক মই 3 4 গুণ 12 লিখিব পাৰোঁ। এই 4টো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয় নে নহয়? হয়। তো 4ক আকৌ ভাঙি লাভ নাই, এনে টাইম যাব। যিটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ সেইটো এনেকৈ ৰাখি দিবা। ঠিক আছে, এতিয়া ইয়াত চোৱা 3 এটা আছে, পেয়াৰিঙত নাই, 3টো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয়। যদি মই আৰু এটা ইয়াত 3 পূৰণ কৰি দিওঁ, দুটা 3 বনি যাব, তো এইটো কি পাৰফেক্ট স্কোৱাৰ বনি যাব। ঠিক আছে, তাৰ মানে 12ৰ লগত মই 3 পূৰণ কৰিব লাগিব, এনেকৈ। বা তোমালোকে এনেকৈও চাব পাৰা, 2 দুটা আছে, পেয়াৰিঙত আছে, 3 এটা আছে, আৰু এটা 3ৰ প্ৰয়োজন। ঠিক আছে, এইটোৱে কনচেপ্টটো। এতিয়া চোৱা এ নম্বৰত কি আছে 252, ইয়াক আমি ভাঙিব লাগিব ফাৰ্ষ্টত। তোমালোকে ফেক্টৰাইজ কৰিলে হ'ল, একেবাৰে বেছিকত নকৰিবা, স্কুলত যেনেকৈ আমি কৰিছিলোঁ এনেকৈও আমি কৰিব পাৰোঁ, বহুত টাইম লাগিব। 2ৰ পৰা যেনেকৈ 2 1 গুণ 2, 2 2 গুণ 4, 2 6 গুণ 12, আকৌ 2ৰ পৰা যাব 2 6 গুণ 12, 2 3 গুণ 6। এতিয়া আৰু 3ৰ পৰাও যাব, 7ৰ পৰাও যাব, 7 9 গুণ 63, 3 3 গুণ 9, আকৌ 3 1 গুণ 3 হ'ল। 1 পালে আমি ষ্টপ কৰিছিলোঁ। এতিয়া এইটো হ'ল ইয়াৰ কি প্ৰাইম ফেক্টৰাইজেশ্যন। এনেকুৱা আমি কৰিব পাৰোঁ, বাট টাইম লাগে ন, তো আমি ডাইৰেক্ট কৰিম। কিহৰ পৰা হৰণ যাব, 2ৰ পৰাতো যাবই। 2ৰ নিয়মটো কি, লাষ্টৰ অংকটো চেক কৰিব লাগে। এইটো 2ৰ পৰা গ'লে গোটেইটো 2ৰ পৰা যাব। আৰু 9 আৰু 3 নিয়মটো কি আছিলে, অংকবোৰ যোগ কৰিব লাগে। 5 2 7 2 9, 3ৰ পৰা হৰণ যায়, 9ৰ পৰাও যায়, অংকৰ যোগফলটো 9 আহিছে ন, তো এইটো 9ৰ পৰা হৰণ যাব। আৰু 4ৰ নিয়মটো কি আছিলে, তোমালোকে এইবোৰ জানিব লাগে। লাষ্টৰ দুটা অংক, এইটো 4ৰ পৰা হৰণ যায়, 4 1 গুণ 4, 1 থাকিলে 12 হৈ গ'ল, 4 3 গুণ 12। তো এতিয়া এই সংখ্যাটো 2ৰ পৰাও তোমালোকে কৰিব পাৰা, 3ৰ পৰাও কৰিব পাৰা, 4ৰ পৰাও কৰিব পাৰা, 9ৰ পৰাও কৰিব পাৰা, নিজৰ কথা। মই 9ৰ পৰা কৰিছোঁ। 9 2 গুণ কিমান 18 পালোঁ, 25 আছিলে 18 পালোঁ, কিমান 7 থাকিলে 72 হৈ যাব, 9 8 গুণ 72 হ'ল। আকৌ এইটো কি 4 7 গুণ 28 হ'ল। এতিয়া তোমালোকে ভাঙিব নালাগে, 9ক আকৌ 3 পূৰণ 3 লিখি লাভ নাই। এইটো পাৰফেক্ট স্কোৱাৰ নাম্বাৰ, ইয়াত 3 দুটা সোমাই আছে, ইয়াত 2 দুটা সোমাই আছে, এইকেইটা চাই লাভ নাই। ঠিক আছে, 7 কেইটা আছে, এটা, তো এটা 7ৰ প্ৰয়োজন। এনচাৰ কি হ'ব 7, ইয়াত 7 পৰা আমি পূৰণ কৰিব লাগিব, এনেকৈ। ঠিক আছে, হ'ল। ছেকেণ্ডটো চোৱা 180 আছে, লাষ্টত যদি 0 থাকে, সদায় 2ৰ পৰা হৰণ যাব, 5ৰ পৰাও যাব, 10ৰ পৰা হৰণ যাব, আৰু এইটো 9ৰ পৰাও হৰণ যায়। 8 1 9, যোগ কৰিলে কিমান 9 আহে। তো 9ৰ পৰা কৰিব পাৰা, 9 2 গুণ 18, শূন্যটো লগাই দিয়া। আকৌ এইটো 4 5 গুণ 20, বা 2 10 গুণ 20, যেনেকৈ কৰিলেও হ'ল। ঠিক আছে, 4 5 গুণ 20 হ'ল। এতিয়া 9টো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ, ইয়াক আমি ভাঙিব নালাগে আৰু। 3 পূৰণ 3 লিখিব পাৰা, লিখি লাভ নাই, এনেও পেয়াৰিঙত থাকিবই ন। 4টো এটা পাৰফেক্ট,
5 এটা আছে আৰু এটা 5ৰ প্ৰয়োজন তো এনসাৰ কি হ'ব 5 এনেকৈ ঠিক আছে এইটো হ'ল বাকি চোৱা ডি ই এফ তো তোমালোকে নিজে কৰিবা ঠিক আছে ঢেৰ কুৱেশ্যন আছে মই সিটো কৰি দিছোঁ 1008 এইটো 9 পৰা হৰণ যাব 8 একে 9 ঠিক আছে 9 পৰা আমি কৰিম 9 1 গুণ 9 ইয়াত 9 হ'ল 1 থাকিলে আকৌ 10 হ'ব আকৌ 9 1 গুণ 9 18 হৈ যাব 9 2 গুণ 18 এতিয়া এইটো কিহৰ পৰা হৰণ যাব 4 পৰা হৰণ যায় 2 পৰা যায় 4 নিয়মটো লাষ্টৰ দুটা অংক 4 3 গুণ 12 ন তো 4 পৰা কৰা গোটেইটো 4 2 গুণ 8 8 পালো আছে 11 কিমান থাকিলে 3 32 4 8 গুণ 32 হ'ল আকৌ এইটো 4 7 গুণ 28 ঠিক আছে এতিয়া চোৱা 4 দুটা আছে পেয়াৰিঙত আছে বা তোমালোকে সিঙ্গলকেও চাব পাৰা এইটো ইয়াৰ ভিতৰত 2 দুটা আছে পেয়াৰিঙত আছে ইয়াৰ ভিতৰত 2 দুটা আছে পেয়াৰিঙত আছে এনেকৈ বা 4 দুটা আছে এইটো পেয়াৰিং এনেকৈ যেনেকৈ মন চালে হ'ল 9 আছে মানে 3 দুটা সোমাই আছে ন অকল হাতটোহে এটা আছে যদি মই আৰু এটা হাত পূৰণ কৰোঁ এইটো পাৰফেক্ট স্কোয়াৰ হৈ যাব তো ইয়াত হাত পূৰণ কৰিব লাগিব এনেকৈ তো এইকেইটা তোমালোকে নিজে ট্ৰাই কৰি চাবা ঠিক আছে এতিয়া এইটো চোৱা একেই কুৱেশ্যন অকল ইয়াত ডিভাইড আছে আগৰটো কি মাল্টিপ্লাইড আছিলে কনসেপ্ট সেম যেনেকৈ এতিয়া কৰিছিলোঁ তেনেকৈ কৰিবা তো ইয়াতো পাৰফেক্ট স্কোয়াৰ কৈছে মানে এইকেইটাৰ লগত কি সৰু সংখ্যা মই ডিভাইড কৰিম যাতে পাৰফেক্ট স্কোয়াৰ বনি যায় এতিয়া চোৱা এইটো 252 আমি অলৰেডি কৰিছিলোঁ ন এইটো কিহৰ পৰা যাব 9 পৰা 9 2 গুণ 18 9 8 গুণ 72 এইটো 4 7 গুণ 28 হ'ল এতিয়া এইটোতো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ এইটো পাৰফেক্ট হাত এটা আছে ইয়াত কৈছে ডিভাইড মানে আমি ইয়াৰ পৰা গুচাব লাগে মাল্টিপ্লাইড মানে আমি কি এড কৰিব লাগে ঠিক আছে কিন্তু ডিভাইডত কি হয় ইয়াত আমি ইয়াক গুচাব লাগিব তো ইয়াত কি ডিভাইড কৰিলে এইটো পাৰফেক্ট স্কোয়াৰ বনিব চোৱা যদি মই হাতৰ পৰা ডিভাইড কৰোঁ হাতটো কাটি যাব গুচি যাব তো বাকি যিটো থাকি যাব সেইটো পাৰফেক্ট স্কোয়াৰ হ'ব নহ'ব হ'ব তো হাতৰ পৰাই ডিভাইড কৰিব লাগিব তেতিয়া হাতটো গুচি যাব ন কাৰণ হাতটো এটাই আছিলে ডিস্টার্ব কৰি আছে ন ইয়াক আমি গুচাই দিলোঁ ঠিক আছে এনেকৈ তো এইটো চোৱা 2800টো চোৱা এটা বস্তু তোমালোকে মনত থবা লাষ্টত দুটা 0 থাকিলে 100 পৰা ডিভাইড যায় 100ক চোৱা মই কেনেকৈ ভাঙিম 100 মানে কি 10 10 জাৰ 100 বা কিছুমানে ক'ব 2 50 গুণ 100 কৰিলে হ'ল আৰু ঠিক আছে বা 4 25 গুণ 100 গোটেইকেইটা কাৰেক্ট 25 মানে কি 5 5 গুণ 25 4 মানে কি 2 2 গুণ 4 এনেকৈ মানে 100 মানে 2 দুটা 5 দুটা ইয়াতো চোৱা 50ক মই 5 10 গুণ 50 লিখিব পাৰোঁ আকৌ 10 মানে কি 2 5 গুণ 10 তো 2 দুটা 5 দুটা ইয়াতো চোৱা 2 5 গুণ 10 2 5 গুণ 10 এনেকৈ লিখিব পাৰোঁ তো মুঠতে তোমালোকে মনত থবা যে 100 মানে কি 2 দুটা 5 দুটা যদি বাই চান্স আহে কেতিয়াবা ইয়াৰ প্ৰাইম ফেক্টৰ কি তো 2 দুটা 5 দুটা এনেকৈ বাকি 100টো এটা ডাইৰেক্ট পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হয় তোমালোকে এইটো ভাঙিব নালাগে ইয়াত 100 আছে মানে এইটো কি ইয়াক মই এনেকৈ লিখিব পাৰোঁ ন 28 পূৰণ 100 এই দুটা পূৰণ কৰিলে এইটো আহিব এইটো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ ইয়াক আমি ভাঙি লাভে নাই এনে টাইম যাব হয় নে নহয় জাষ্ট মই তোমালোকক বুজাইছোঁ এনেকৈ আমি ভাঙিব পাৰোঁ এটা 28 মানে কি 4 7 গুণ 28 4টো এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ এইটো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ অকল হাতটো ডিস্টার্ব কৰি আছে ইয়াক আমি গুচাব লাগিব কাৰণ ডিভাইড কৈছে ন তো আমি হাতৰ পৰা ডিভাইড কৰিব লাগিব তেতিয়া হাতটো কাটি যাব ঠিক আছে তো ইয়াত হাতৰ পৰা ডিভাইড কৰিব লাগিব এনেকৈ ঠিক আছে বাকি তোমালোকে পাৰিবা গোটেইকেইটা কৰি চাবা আৰু এটাক মই কৰি দিছোঁ এইটো চোৱা 396 কিহৰ পৰা হৰণ যাব চোৱা 9 পৰা যায় নেকি অংকবোৰৰ যোগফল চোৱা 6 3 9 আৰু 9 18 মানে 9 পৰা হৰণ যাব হয়তো ঠিক আছে তো 9 পৰা 9 4 গুণ 36 মাইনাছ কৰা কিমান 3 থাকিলে আকৌ 36 9 4 গুণ 36 এতিয়া এইটো 4 11 গুণ 44 হ'ল এইটো পাৰফেক্ট স্কোয়াৰ এইটো পাৰফেক্ট স্কোয়াৰ 11 এটা আছে ইয়াক আমি গুচাব লাগিব তো 11 পৰা ডিভাইড কৰিব লাগিব তেতিয়া এইটো গুচি যাব বাকি যিবোৰ থাকিব এইটো পাৰফেক্ট স্কোয়াৰ বনি যাব ঠিক আছে তো ইয়াৰ এনসাৰ কি হ'ব ডিভাইড বাই 11 এনেকৈ হ'ল বাকি তোমালোকে নিজে ট্ৰাই কৰিবা হা একটা ট্ৰাই কৰি চাবা এতিয়া চোৱা পাৰফেক্ট কিউব আহি গ'ল পারফেক্ট স্কোয়ার করলে দুটা সেম নাম্বার পূরণ করে পাব লাগে পারফেক্ট কিউব করলে তিনিটা সেম নাম্বার একই কনসেপ্ট জাস্ট পারফেক্ট কিউবত তিনিটা পূরণ হৈ থাকিব লাগিব যেনেকৈ 8টো এটা পারফেক্ট কিউব 2 পূরণ 2 পূরণ 2 পারফেক্ট স্কোয়ার করলে অকল দুটা আছিলে ইয়াত তিনিটা তো তিনিটা সেম নাম্বার পূরণ কৰি পাব লাগে 27টো এটা পারফেক্ট কিউব 3 পূরণ 3 পূরণ 3 এনেকৈ ঠিক আছে এইটোৱে বাকি আগৰ দৰে একে চোৱা 243 আছে ইয়াক মই ভাঙি ল'ম এতিয়া এইটো চোৱা 3 পৰা হৰণ যাব ন 3 পৰা গৈ আছে চোৱা 3 8 গুণ 24 আকৌ 3 1 গুণ 3 এনেকৈ 9 পৰাও তোমালোকে কৰিব পাৰা অংকৰ যোগফলটো কিমান আহিছে ইয়াত 9 আহি আছিলে ঠিক আছে এতিয়া চোৱা এইটোতো ডাইৰেক্ট আচ্ছা এইটো পারফেক্ট স্কোয়ার নহয় আকৌ পারফেক্ট কিউব কৈছে এইটো পারফেক্ট স্কোয়ার নাম্বার আমি পারফেক্ট কিউব বনাব লাগে তো ইয়াক মই ভাঙি ল'ম 9 9 গুণ 81 হ'ল
এতিয়া চোৱা 9 মানে কি 3 পূৰণ 3 এইটো কিমান 3 পূৰণ 3 পাৰফেক্ট কিউব ক'লে তিনিটা নাম্বাৰ সেম পূৰণ হৈ থাকিব লাগে এটা চোৱা 3 চোৱা ইয়াত তিনিটা আছে এইটো পেয়াৰিঙত আছে নাই ঠিক আছে এইটো পাৰফেক্ট কিউব হৈ আছে ইয়াত দুটা 3 আছে মানে আৰু এটা 3 যদি মই পূৰণ কৰোঁ পেয়াৰিঙত আহি যাব তিনিটা 3 হৈ যাব তো কি পূৰণ কৰিব লাগিব আৰু এটা 3 ঠিক আছে ধ্যান দিবা আকৌ পাৰফেক্ট কিউব কৈছে পাৰফেক্ট স্কোৱাৰ নহয় সেইকাৰণে তিনিটাকে থাকিব লাগিব তো এটা 3 পূৰণ কৰি দিলোঁ মই হ'ল তেনেকৈ চোৱা 72টো 8 9 গুণ 72 এতিয়া এইটো পাৰফেক্ট কিউব হয় 2 তিনিটা সোমাই আছে ন ইয়াত 2 2 গুণ 4 4 2 গুণ 8 তো ইয়াক ভাঙি লাভ নাই কিন্তু 9 মানে কি 3 পূৰণ 3 তো এটা 3 ইয়াত পূৰণ কৰিব লাগিব তেতিয়া তিনিটা হৈ যাব ঠিক আছে তো ইয়াত 3 এটা পূৰণ কৰিব লাগিব এনেকৈ আৰু 100টো চোৱা 100 মানে মই কি কৈছিলোঁ এতিয়া কৈছিলোঁ ন 2 দুটা 5 দুটা হয়নে নহয় তো 2 দুটা আছে তিনিটা বনাব লাগিব এটা 2 পূৰণ কৰিব লাগিব 2 তিনিটা হৈ গ'ল 5 দুটা আছে এটা 5 পূৰণ কৰিব লাগিব তিনিটা হৈ গ'ল তো এক্সট্ৰাকৈ আমি কি পূৰণ কৰিছোঁ 2 এটা 5 এটা মানে 10 পূৰণ কৰিছোঁ 10 তো ইয়াত আমি 10 পূৰণ কৰিব লাগিব এনেকৈ ঠিক আছে বাকী তোমালোকে নিজে কৰিবা এইটো লাষ্টত যদি 5 আছে 5ৰ পৰা হৰণ যাবই যাব চ' 5ৰ পৰা তোমালোকে ভাঙি ল'বা ঠিক আছে এইটো চোৱা সেম পাৰফেক্ট কিউব ইয়াত ডিভাইড আহি গ'ল এতিয়া 81 মানে কি 9 × 9 চোৱা 3 3 গুণ 9 3 3 গুণ 9 হ'ল তো 3 পেয়াৰিঙত আছে এইটো ঠিক আছে কিন্তু এটা 3 এক্সট্ৰা হৈ আছে ডিভাইড মানে গুচাব লাগে তো আমি যদি 3 পৰা ডিভাইড কৰোঁ এইটো গুচি যাব তেতিয়া পাৰফেক্ট কিউব বনি যাব তো ইয়াত কি ডিভাইড কৰিম 3 ঠিক আছে 128টো চোৱা কিহৰ পৰা হৰণ যাব 4 পৰা যাব লাষ্টৰ দুটা অংক 4 7 গুণ 28 তো 4 3 গুণ 12 আকৌ 4 2 গুণ 8 হ'ল আকৌ 32 মানে কি 4 8 গুণ 32 এনেকৈ লিখিব পাৰোঁ ন ভাঙিলে হ'ল আৰু তোমালোকে ঠিক আছে এতিয়া এইটোতো পাৰফেক্ট কিউব 2 তিনিটা সোমাই আছে এতিয়া চোৱা 4 মানে কি 2 2 গুণ 4 4 মানে কি 2 2 গুণ 4 তো এইটো তিনিটা 2 হৈ আছে নাই ঠিক আছে এইটো তিনিটা 2 এটা এক্সট্ৰা আছে ইয়াক আমি গুচাব লাগিব তো 2 পৰা ডিভাইড কৰিম তেতিয়া এইটো কাটি যাব তো ইয়াত ডিভাইড বাই 2 কৰিব লাগিব এনেকৈ হ'ল কৰিবা 704টো তোমালোকে নিজে কৰিবা ঠিক আছে লাষ্টৰ দুটা অংক চোৱা 4 পৰা হৰণ যায় তো 4 পৰা কৰিব পাৰা বা 2 পৰা কৰিব পাৰা চালে হ'ল আৰু পেয়াৰিং বনাব লাগে ডিভাইড কৰিলে গুচাব লাগে মাল্টিপ্লাইড কৰিলে আমি ইনক্লুড কৰিব লাগে এটা চোৱা এইটো আহিছিলে ADRE HSত ৰিচেণ্ট এক্সামত সেম কুৱেশ্যন চোৱা ফাইণ্ড দ্য লিষ্ট মানে স্মলেষ্ট ইয়াৰ লগত আমি কি এনেকুৱা সৰু সংখ্যা মানে পূৰণ কৰিম যাতে পাৰফেক্ট স্কোৱাৰ বনি যায় চ' আমি শিকি আহিলোঁ ন 1250 ভাঙি লোৱা লাষ্টত 0 মানে কি 10ৰ পৰা হৰণ যাব তো 125 পূৰণ 10 এনেকৈ মই লিখিব পাৰোঁ আৰু 125 তোমালোকে জানিবই লাগে 5ৰ কিউব 1ৰ পৰা মিনিমাম 20লৈকে তোমালোকে কিউব মনত থ'বা ঠিক আছে ইজি হ'ব কেলকুলেশ্যনত সহায় কৰিব আৰু 1ৰ পৰা 30লৈকে মিনিমাম স্কোৱাৰ জানিব লাগে তো 5ৰ কিউব মানে 5ক যদি মই 3 বাৰ পূৰণ কৰোঁ কি পাম 125 তো এইটো মানে কি 5 পূৰণ 5 পূৰণ 5 হয় আৰু এইটো 5 2 গুণ 10 হ'ল চোৱা পাৰফেক্ট স্কোৱাৰ মানে পেয়াৰিঙত দুটা দুটাকৈ থাকিব লাগে এইটো দুটা ঠিক আছে এই দুটাও ঠিক আছে 2 এটা আছে এটা 2 পূৰণ কৰিব লাগিব ঠিক আছে তো এনসাৰ 2 হ'ব এনেকৈ সিম্পল এইটো চোৱা DHS 2018ত আহিছিলে এইটো ঠিক আছে ইয়াত চোৱা পাৰফেক্ট কিউব আহি গ'ল আৰু কি দিছে ডিভাইড দিছে ডিভাইড তো ইয়াৰ লগত মই কি ডিভাইড কৰিম যাতে পাৰফেক্ট কিউব বনিব তো 5 3 2 4 0 ভাঙি লোৱা প্ৰথমে 0 মানে 10 জাষ্ট তোমালোকে যেনেকৈ মন ভাঙিলে হ'ল ঠিক আছে 4 পৰাও কৰিব পাৰা 8ৰ পৰা হৰণ যাব 8ৰ পৰা লাষ্টৰ তিনিটা অংক চেক কৰিব লাগে 8 3 গুণ 24 8 0 গুণ 0 8ৰ পৰাও যায় 10 মানে 2 5 গুণ 10 ইয়াক ভাঙি লোৱা 24 আছে লাষ্টত 4 পৰা হৰণ যাব 4 1 গুণ 4 ইয়াত 1 থাকিলে 13 4 3 গুণ 12 আকৌ 1 থাকিলে 12 হ'ল 4 3 গুণ 12 4 1 গুণ 4 এটা 11 কিউব মানে কি 1331 এইটো মনত থবা মই এখানে কৈছোঁ 1ৰ পৰা 20 লৈকে কিউববোৰ জানিব লাগে 11 11 তিনিবাৰ যদি পূৰণ কৰোঁ মই কিমান পাম 1331 ঠিক আছে তো এইটো মানে কি 11 × 11 × 11 হয় আৰু 4 মানে 2 পূৰণ 2 ঠিক আছে এতিয়া চোৱা কোনটো আছিলে ঠিক আছে ক'ৰবাত মিষ্টেক হ'ল নেকি আচ্ছা এইটো আছিলে ন 2 আছে ইয়াত এটা 2 আছে সৰি এইটো 2 এটা সোমাই আছে চোৱা ইয়াত 2 দুটা ইয়াত 2 এটা 2 কেইটা আছে 3টা আছে 11 কেইটা আছে 3টা ঠিক আছে এইটো পেয়াৰিঙত আছে পাৰফেক্ট কিউব বুলি কৈছে ন 3টাকে থাকিব লাগিব 2 3টা আছেই 11 কেইটা আছে 3টা আছে কিন্তু 5 চোৱা অকল এটা আছে তো 5টো আমি ইয়াৰ পৰা গুচাব লাগিব ডিভাইড কৈছে চ' 5ৰ পৰা আমি ডিভাইড কৰিব লাগিব তেতিয়া 5 5টো কাটি যাব বাকী যিবোৰ থাকিব এইটো পাৰফেক্ট কিউব বনি যাব তো 5ৰ পৰা ডিভাইড কৰিব লাগিব ঠিক আছে এইকেইটাই
তো তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা ঠিক আছে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা নতুনকৈ যদি চেনেলত আহিছা ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ বাই